এফপিচি আমি ষ্টাৰ্ট কৰিলোঁ এতিয়া আমি ফাণ্ডিং ক'ত পাম অৰ্থাৎ বিজনেছ কৰাৰ কাৰণে ডে টু ডে অপাৰেশ্যনৰ কাৰণে তো পইচা আমি ক'ত পাম যিহেতু এইটো এটা ফাৰ্মাৰ কালেক্টিভছ হয় বা ফাৰ্মাৰ্ছৰ কোম্পানী হয় চ' ইয়াৰ কাৰণে মূলতঃ 4টা ধৰণৰ চ'ৰ্চ আছে য'ৰ পৰা আপোনালোকে ফাণ্ডিং ল'ব পাৰে বা য'ৰ পৰা আপোনালোকে টকা উঠাব পাৰে আৰু বিজনেছ ষ্টাৰ্ট কৰিব পাৰে চ' প্ৰথম যিটো হৈছে চ'ৰ্চ হৈছে সেইটো হৈছে ইকুইটি অৰ্থাৎ আপোনালোকৰ যিবোৰ খেতিয়ক আছে যিবোৰ ফাৰ্মাৰ মেম্বাৰ্ছ আছে বা শ্বেয়াৰ হোল্ডাৰ আছে সিহঁতৰ পৰা আপোনালোকে শ্বেয়াৰ মানি কালেকশ্যন কৰিব ইকুইটিৰ কাৰণে শ্বেয়াৰ মানি কালেকশ্যন কৰিব আৰু তাৰ পৰা আপোনালোকে ধৰি লওক 1000 ফাৰ্মাৰ্ছ আছে 1000 ফাৰ্মাৰ্ছৰ পৰা আপোনালোকে 1000 টকা 2000 টকা 3000 টকা 5000 টকা তেনেকৈ আপোনালোকে উঠাব পাৰে আৰু সেইটোৰ এগেইনষ্টত আপোনালোকে শ্বেয়াৰ চাৰ্টিফিকেট ইছ্যু কৰি দিব লাগিব আৰু যেতিয়া প্ৰফিট হ'ব বিজনেছৰ পৰা আৰু সেই প্ৰফিটৰ পৰা যোনে যিমান এমাউণ্ট দিছিল সেই অনুপাতে আপোনালোকে আকৌ প্ৰফিটৰ অংশ আপোনালোকে দিব লাগিব সেইটো এটা উপায় আৰু দ্বিতীয় যিটো উপায় হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুত ধৰণৰ গ্ৰাণ্টছ বা ছাবচিডি থাকে যেনেকুৱা অসমৰ ক্ষেত্ৰত এপাৰ্টে গ্ৰাণ্ট দিয়ে বা SFACয়ে গ্ৰাণ্ট দিয়ে নাবাৰ্ডে গ্ৰাণ্ট দিয়ে MOPCDR বুলি অৰ্গেনাইজেশ্যন আছে সেইটোৱে গ্ৰাণ্ট দিয়ে তো তেনেকুৱা ধৰণৰ বহুতকেইটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে যিবোৰ FPC ছাপৰ্টৰ কাৰণে গ্ৰাণ্ট দিয়ে ফৰ এক্সাম্পল SFACয়ে ইকুইটি মেচিং গ্ৰাণ্ট দিয়ে অৰ্থাৎ আপোনালোকৰ যদি FPC শ্বেয়াৰ কেপিটেল 10 লাখ টকা থাকে তেতিয়াহ'লে SFACয়ে আপোনালোকক আকৌ 10 লাখ টকা দিয়ে তেতিয়া আপোনালোকৰ 20 লাখ টকা হৈ গ'ল তেতিয়া আপোনালোকে বিজনেছ ইজিলি কৰিব পাৰে বা কোনো এটা প্ৰচেছিং ইউনিট বা কিবা ধৰণৰ আপোনালোকে এটা মেচিনাৰী কিবা ছেটআপ কৰিব বিচাৰিছে য'ত 90% লৈকে আপোনালোকক ছাবচিডি দিয়ে বাকি 10% আপোনালোকক দিব চ' তেনেকৈও আপোনালোকে গভৰ্ণমেণ্টছৰ গ্ৰাণ্টছৰ সুবিধাবোৰ ল'ব পাৰে চ' ইয়াৰ উপৰিও আৰু এটা উপায় হৈছে বেংকৰ পৰা আপোনালোকে লোন ল'ব পাৰে চ' সেই লোনবোৰ ৱৰ্কিং কেপিটেল লোন ল'ব পাৰে বা টাৰ্ম লোন ল'ব পাৰে ৱৰ্কিং কেপিটেল লোনবোৰ আপোনালোকৰ জেনেৰেলি ডে টু ডে অপাৰেশ্যন বা শ্বৰ্ট টাৰ্ম যিবোৰ লোনছ থাকে যিবোৰ বিজনেছৰ কাৰণে বা মেন পাৱাৰৰ কাৰণে সেইবোৰ লোন আৰু টাৰ্ম লোনবোৰ সাধাৰণতে আপোনালোকে CSC কিবা এটা ছেটআপ কৰিছে বা প্ৰচেছিং ইউনিট এটা ছেটআপ কৰিছে এটা লং টাৰ্মৰ কাৰণে 5 বছৰ 7 বছৰৰ কাৰণে লোন লাগে সেইটো আপোনালোকৰ এজ এ টাৰ্ম লোন ল'ব লাগিব আপোনালোকক চ' ইয়াৰ উপৰিও আৰু কিছুমান উপায় আছে য'ৰ পৰা আপোনালোকে ফাণ্ডিং ল'ব পাৰে যেনেকুৱা বহুত ধৰণৰ NGO আছে বা CSR ফাণ্ড আছে যিবোৰ FPCবোৰক ছাপোৰ্ট কৰে স্পেচিয়েলি যদি মহিলা FPC হয় তেতিয়াহ'লে এই ছাপোৰ্টবোৰ বহুত বেছি পোৱা যায় এটা চ'ৰ্চৰ ওপৰত ডিপেণ্ড কৰি নাথাকিব মিক্সিং অফ ফাণ্ডিঙৰ চ'ৰ্চৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহ'ব